নমস্কাৰ জয় অসম। আজি আমি এটা ইম্পৰ্টেণ্ট চেপ্টাৰ ডিসকাস কৰিম যোনটো ট্ৰান্সলেট আৰু চেপ্টাৰ নম্বৰ 1 হয়। ওকে, এইটো হৈছে ইউনিট এণ্ড ডিটাৰমিনেন্ট। ইউনিট আৰু ডিটাৰমিনেন্ট মানে ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, তোমাকে এবাৰ দিলে মানে কি আমি অকলে কেজি মিটাৰ ঠিক আছে এই অকলে লিটাৰ অফ কেলভিন অফ এম্পিয়াৰ সব তোমাৰ এটা এটা ইউনিট আমি আজি ডিসকাস কৰিম যে আমাৰ একচুয়ালি ইউনিট আগে করব মানে যদি চোৱা এই ইউনিট গুলো বছরে হাজার হাজার বছর পুরনো বস্তু নয়, কিছু বছর আগতে আজি পুরা 20 বছর আগতে এরপর আরম্ভ হয়েছে। ঠিক আছে, এই ইউনিট যদি নথকা এজন আজি তোমাকে ভাবিবা জীৱনটো আমাৰ কিমান টান হয়। এবাৰ নিজৰ ফালৰ পৰা এই বজাৰলৈ গৈছা কিবা এটা বস্তু কিনিবলৈ আলু কিনিবলৈ গৈছা, আমি কি কওঁ 1 কেজি আলু দিয়ক। যদি আমি কেজি মানে কি বুজি নাপাওঁ কেজি কি হয়, কেজি ক'ৰ পৰা আহিছে ঠিক আছে, ধৰি লোৱা কেজি নাথাকিলে এটা কেজি তেনেহ'লে যদি ইউনিটত নাথাকিলে এটা কেজিখন কিমান টান হৈ পৰিলে এবাৰ নিজে ভাবি চাবা। বা তোমাৰ হাইট কিমান, তোমাৰ ওজন কিমান, তোমাৰ নিজৰো এটা ওজন আছে হয়নে নহয়, সেই ওজনটো কি আমি কেলকুলেট কৰোঁ, কেজিৰে কেলকুলেট কৰোঁ। তো এইবোৰ বস্তু কি হয় তোমাৰ এটা এটা ইউনিট হয়। যদি ইউনিট আজি নথকাহেঁতেন তেনেহ'লে আমাৰ ধাৰণা কিন্তু বহুত টান হৈ পৰা আছিল। তুমি যে 10 টকীয়া পানী বটল যে কিনা সেইটো এটা ইউনিটত লিটাৰ হয়। আজিকালি ইয়াৰ আগতে আধা লিটাৰ পানী 10 টকা আছিল, আজিকালি 850 লিটাৰত আহিছে। ঠিক আছে, কিহৰ কাৰণে চব ইউনিট মিটাৰ কাৰণে। ঠিক আছে, এতিয়া আমি চাম যে ইউনিটটো হয় কি একচুৱেলি চবতে ইউনিট। তুমি সলিড বস্তু কিনিব যোৱা আলু পিঁয়াজ সলিড হয় তাতো এটা ইউনিট লাগে। তুমি লিকুইড বস্তু কিনিব যোৱা তেল কিনিব যোৱা গাখীৰ কিনিব যোৱা তাতো ইউনিট লাগিব 1 লিটাৰ 2 লিটাৰ। ঠিক আছে, বিভিন্ন ধৰণৰ বস্তু কি লাগে তোমাৰ ইউনিট লাগিবই লাগিব। এতিয়া ইউনিটৰ আৰম্ভণি ক'ৰ পৰা হৈছিল আৰু কোনবোৰ দেশে বুলি আমি ক'ব লাগিব। আটাইতকৈ প্ৰথমে আমি জানো কি ব্ৰিটিছে এইবোৰ ক্ষেত্ৰত সদায় আগবঢ়া। ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউচন ক'ৰ পৰা হৈছিল, ইংলেণ্ডৰ পৰাই আৰম্ভ হৈছিল। ঠিক আছে, তো ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউচন যেতিয়া হ'ল তেতিয়া মানুহে কি ভাবিলে, মানুহে ভাবিলে যে নহয় ইউনিটটো আমাৰ প্ৰয়োজন হ'ব। তো ব্ৰিটিছ চিষ্টেমে কি কৰিলে এটা ইউনিট এটা আৱিষ্কাৰ কৰিলে যাক কোৱা হ'ল FPS চিষ্টেম বুলি। ইয়াক কি বুলি কোৱা হ'ল FPS। FPS টো কোনে আনিছিল এইটো মনত থবা, এইটো আনিছিল তোমালোকৰ ব্ৰিটিছ চিষ্টেম বা ইয়াক আমি কওঁ ব্ৰিটিছ প্ৰণালী বুলি। ঠিক আছে, FPS তাৰ অৰ্থ কি, তাৰ অৰ্থ হৈছে ফুট পাউণ্ড আৰু সেকেন্ড। ঠিক আছে, ফুটটো তোমালোকে গম পাইছা লেংথৰ ইউনিট, পাউণ্ড মাছ বা ওয়েটৰ ইউনিট তোমালোকৰ এটা ওয়েট আছে। তোমালোকৰ যদি মনত আছে সৰুতে যদি কোনোবা 90ত WWE চাইছিলা, WWE কাৰ্ড পোৱা যায়। কোনোবাই খেলিছে খেলা নাই নাজানো, WWE কাৰ্ড পোৱা যায়, তাত যোনটো ৰেচলাৰ থাকে তেওঁলোকৰ যোনটো ওয়েট থাকে সেইটো পাউণ্ডত দিয়া আছে, সেইটো পাউণ্ডত লিখা থাকে। ঠিক আছে, তো পাউণ্ড কি হয় তোমালোকৰ ওয়েটৰ হেৰি হ'ব, মিটাৰত আমি কি কৰিম পাউণ্ডত কৰিম। সেইটো কোনে কৰিছিল আটাইতকৈ প্ৰথমে ব্ৰিটিছে কৰিছিল, তেতিয়া কেজি চেজি এইবোৰ একো আৱিষ্কাৰেই হোৱা নাই। এতিয়া এইবোৰ যদিও ব্ৰিটিছে আৱিষ্কাৰ কৰিলে কিন্তু এইটো সময়ত ব্ৰিটিছৰ এটা সামৰিক আছিল ফ্ৰান্সে ক'লে আমি ব্ৰিটিছৰ মতে কিয় চলিম, ব্ৰিটিছে এইবোৰ বনাইছে একো নাজানে, আমি ইয়াতকৈ ওপৰলৈ যাম, আমি ৱৰ্ল্ডটোৰ ওপৰলৈ যাম। আৰু ইয়াত কি কৰিলে CGS তেওঁলোকে আৱিষ্কাৰ কৰিলে। কোনে, ফ্ৰান্স। কোনে এইটো আৱিষ্কাৰ কৰিলে, ফ্ৰান্সে আৱিষ্কাৰ কৰিলে, ফ্ৰান্সত বসবাস কৰে ফ্ৰেঞ্চ। ঠিক আছে, তো আমি যে হিচাপে ক'লো FPS টো কোনে আনিছিল, এইটো আনিছিল তোমালোকৰ ব্ৰিটিছ পদ্ধতি ফুট পাউণ্ড সেকেন্ড। ঠিক তেনেকৈ এইটো যদি আমি চাবলৈ যাওঁ ফ্ৰান্সে কি কৰিলে চেণ্টিমিটাৰ গ্ৰাম আৰু সেকেন্ড আৰু সেকেন্ড। এইটো কোনে আনিছিল, এইটো আনিছিল তোমালোকৰ ফ্ৰান্স পদ্ধতিয়ে। ঠিক আছে, ফ্ৰান্স পদ্ধতিয়ে আনিছিল তোমালোকৰ, তেওঁলোকে এতিয়া লেংথটো কিহত জুখিলে চেণ্টিমিটাৰত জুখিলে, তাৰ পিছতে ওজনটো কিহত জুখিলে গ্ৰামত জুখিলে, আৰু তাৰ পিছত সময়টো কিহত জুখিলে সেকেন্ডত জুখিলে। এতিয়া এইখিনিটো হৈ গ'ল তোমাৰ ব্ৰিটিছ আৰু ফ্ৰান্সে নিজৰ কম্পিটিচন বঢ়াই আছে নিজৰ। এতিয়া এটা কথা কবা, এতিয়াতো বহুতবোৰ দেশে সেইটো সময়ত ব্যৱসায় কৰি আছিল, ইয়াৰ পৰা তালৈকে তাৰ পৰা ইয়ালৈকে। ফৰ এক্সাম্পল গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে। ঠিক আছে, গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে যদি মই তোমালোকক এটা ডিষ্টেন্স কওঁ তেনেহ'লে তোমালোকে কিহত ক'বা, চেণ্টিমিটাৰত ক'বা নেকি, তোমালোকে মিটাৰত ক'বা নেকি, সেইটো তোমালোকে কিহত ক'বা, সেইটো ক'বা তোমালোকে যোনটো তাৰ লেংথ আছে হয়নে 500 কিলোমিটাৰ বুলি আমি জানো। এতিয়া সেইটো যদি মিটাৰত ক'বলৈ যাওঁ আৰু সৰু, মিটাৰতকৈ যদি আৰু সৰু যাব চেণ্টিমিটাৰ,
গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে কিমান চেণ্টিমিটাৰ আছে বুলি ক'লে তুমি দেখোঁতে দেখোঁতে মানুহৰ মাথা পাগল হৈ যাবগৈ, হয় নে নহয়? মিটাৰত জোখাটো সম্ভৱ নহয়। সম্ভৱ হয়, এইটো এটা নাথিং ইম্পচিবল ইজ নাথিং। সম্ভৱ হয়, পচিবল হয়, কিন্তু সহজ নহয়। সেইকাৰণে আমি কিহত জোখো? আমি জোখো তোমালোকৰ কিলোমিটাৰত। কিলোমিটাৰটো সেইটো ক'ৰ পৰা আহে? সেইটো কম, কিন্তু তাৰ আগতে মিটাৰটো আমি চাব লাগিব। কিয় চেণ্টিমিটাৰৰ পৰা মিটাৰ আহিছিল? এইবোৰ ব্যৱসায় পদ্ধতি আছিল। বিজনেছ কৰা যোনবোৰ আছিল তেওঁলোকে নিজৰ কাৰণে এটা কি আনিলে? MKS পদ্ধতি আনিলে। এইটো ব্যৱসায়ৰ কাৰণে। ঠিক আছে, সেইটো সময়ত বহুতবোৰ মানুহে কি কৰিছিল? এঠাইৰ পৰা আন ঠাইলৈ ট্ৰেভেল কৰিছিল। ট্ৰেভেল কৰিবলৈ তেওঁলোকে ডিষ্টেন্সটো কি চেণ্টিমিটাৰত জুখিব নেকি? ইমান সৰু চেণ্টিমিটাৰ মানে গম পাইছে তোমালোকৰ যদি স্কেল এটা আছে, স্কেল এডাল 1 পৰা 2 লৈকে যোনটো ডিষ্টেন্স থাকে ন, এইটোৱে চেণ্টিমিটাৰ। ভাবি চোৱা ইমানটো মান আঙুলি। ঠিক আছে, এডাল স্কেল আছে। এতিয়া চোৱা MKS পদ্ধতিটো কি? এইটো হৈছে তোমালোকৰ বিজনেছ পদ্ধতি। ব্যৱসায় কৰা লোকসকলে কি কৰিছিল? তেওঁলোকে কৰিছিল MKS পদ্ধতি, অৰ্থাৎ তেওঁলোকে কি কৰিলে? মিটাৰ কে মানে কিলোগ্ৰাম বা কেজি বা কিলো বুলি আমি লিখিম। ঠিক আছে, কিলোগ্ৰাম আৰু তাৰপিছত ছেকেণ্ড। এতিয়া তোমালোকে ইয়াত এটা বস্তু হয়তো নিশ্চয় নটিচ কৰিছা, আৰু সেইটো হৈছে ছেকেণ্ড। ছেকেণ্ড যদি আমি ক'বলৈ যাওঁ তেনেহ'লে এই ছেকেণ্ডটো ক'ত আছে? এই ছেকেণ্ডটো তোমালোকে FPS চিষ্টেমতো পাবা। FPS মানে কি? ফুট পাউণ্ড ছেকেণ্ড, PPS সেন্টিমিটাৰ, গ্ৰাম ছেকেণ্ড, MKS মিটাৰ, কিলোগ্ৰাম ছেকেণ্ড। ঠিক আছে, FPS তোমালোকৰ কোনে দিছিল? ব্ৰিটিছে দিছিল। PPS কোনে দিছিল? ফ্ৰান্সে দিছিল। আৰু MKS এইটো এটা বিজনেছ চিষ্টেম হয়, বিজনেছ পদ্ধতি হয়। ঠিক আছে, ইয়াৰ পিছত এইখিনি যদি তোমালোকে বুজি পাইছা, এইখিনি বুজিবলৈ একো নাই, বুজিব লাগিব ইয়াৰ পিছত। কাৰণ কিয়? কাৰণ হৈছে FPS যি দিয়া গ'ল, TGS যি দিয়া গ'ল, MKS যি দিয়া গ'ল, ইয়াৰ পিছতো পৃথিৱীখন ইমান সোনকালে ডেভেলপ কৰি আছিল যে মানুহে এইবোৰ পদ্ধতিৰে তেওঁলোকে নিজৰ যোনবোৰ ব্যৱসায় সেইবোৰ কৰাটো সম্ভৱেই নাছিল। কেৱল 3টা ইঞ্জিনিয়াৰ কেনেকৈ ব্যৱসায় কৰিব? কেৱল ডিষ্টেন্স, তোমাৰ ৱেট আৰু তোমাৰ টাইম লিখি আছে। কেনেকৈ আমি তেওঁলোকৰ আমি মাছ বুলি ক'ব পাৰোঁ। ঠিক আছে, মাছৰ ইউনিট তোমালোকৰ কেজি হয়। তোমালোকৰ মাছৰ ইউনিট কেজি, ৱেটৰো ইউনিট কেজি হয়। মাছ আৰু কেজি ৱেটৰ মাজত কি ডিফাৰেন্স আছে এইটো আমি আগলৈকে চাম। ঠিক আছে, কেজি ইউনিট দুইটা একে হয়, মাছৰো কেজি হয় আৰু তোমাৰ ৱেটৰো কেজি হয়। যাৰ এইখিনি চিষ্টেম কেৱল তোমালোকক পঢ়িবৰ কাৰণে, মনত থবৰ কাৰণে, চিলেবাছ মাৰিবৰ কাৰণে, এইখিনিৰ ওপৰত কুৱেশ্যন নাই। বাই চান্স কেতিয়াবা আহি যাব পাৰে, যেনেকৈ RRBত আহিছিল, MKSৰ ওপৰত এটা কুৱেশ্যন আহিছিল যোৱাবাৰ RRBৰ ওপৰত, ফিজিকেল কণ্ডিশ্যনৰ পৰা। আমি ফিজিক্সত আটাইতকৈ ইম্পৰ্টেণ্ট যোনটো আমি পঢ়িব লাগিব সেইটো কি? সেইটো হৈছে ইয়াৰ ভিতৰতে SI চিষ্টেম। SI চিষ্টেম যোনটো তোমালোকে নিশ্চয় বুজিছা। বাকী ওপৰৰ তিনিটা যদি শুনাও নাই তেনেহ'লেও SI চিষ্টেমটো এনেকুৱা কোনো ল'ৰা ছোৱালী নাই যিয়ে শুনা নাই, হয় নে নহয়? SI চিষ্টেমটো এনেকুৱা কোনো ল'ৰা ছোৱালী নাই যিয়ে শুনা নাই। এতিয়া চোৱা, আমাৰ পৃথিৱীখনৰ আমি কথা পাতি আছো, গেলেক্সিৰ কথা পাতি আছো। আমি আমাৰ পৃথিৱীখনৰ কথা পাতি আছো। SI চিষ্টেমটো যদি আমি চাবলৈ যাওঁ নহয়, তেনেহ'লে এইখন পৃথিৱী 7টা ফাণ্ডামেণ্টেল SI চিষ্টেম আছে। তাৰ আগতে আমি কি জানিম? ইণ্টাৰনেশ্যনেল চিষ্টেম বুলি ইয়াক কোৱা যায়। ইয়াক কি বুলি কোৱা যায়? ইয়াক কোৱা যায় ইণ্টাৰনেশ্যনেল চিষ্টেম। এইটো চিষ্টেম কোনে ফলো কৰে? গোটেই পৃথিৱীয়ে। এইটো চিষ্টেম তোমালোকৰ কোনো ধৰণৰ ব্ৰিটিছ বা ফ্ৰান্সৰ কথা নাই, ইণ্টাৰনেশ্যনেল চিষ্টেম হয়, চবে ফলো কৰিব। আৰু most important, এই SI চিষ্টেমটো যেতিয়া কেইটা বস্তু তেওঁলোকে দিছিলে চোৱা, FPS ত 3টা আছিল, ফুট পাউণ্ড ছেকেণ্ড। ঠিক আছে, CCS তো 3টা আছিল, চেণ্টিমিটাৰ গ্ৰাম ছেকেণ্ড। MKS তো 3টা আছিল, মিটাৰ কিলোগ্ৰাম ছেকেণ্ড। কিন্তু SI 3টা নাই। এটা কেইটা আছে? 7 ফাণ্ডামেণ্টেল ইউনিট। কেইটা আছে? 7 ফাণ্ডামেণ্টেল ইউনিট। অৰ্থাৎ আমি ইউনিটৰ যোনটো বিৱৰণ, ঠিক আছে, ইউনিট কি হয়, ইউনিট ক'ত ব্যৱহাৰ কৰা হয়, এই সকলোখিনি বস্তু জানিবলৈ হ'লে আমি কি জানিব লাগিব? এই 8টা ফাণ্ডামেণ্টেল ইউনিটৰ কথা জানিব লাগিব। ঠিক আছে, এই 8টা ফাণ্ডামেণ্টেল ইউনিট কি কি হয়? ইয়াতে তোমালোকৰ মিটাৰ আছে, ইয়াতে তোমালোকৰ লেংথ আছে, ইয়াতে এইখিনি মই এতিয়া আমি পঢ়িম। ঠিক আছে, SI চিষ্টেমটো আমি নেক্সট এতিয়া পঢ়িম যে SI চিষ্টেমটো হয় কি, আৰু SI চিষ্টেমটোৰ পৰা পৃথিৱীখনে কেনেদৰে লাভ পাই আছে বা পৃথিৱীখনে কি দৰে তোমালোকৰ সুবিধা লৈ আছে। ঠিক আছে, তো ইন্টাৰনেশ্যনেল সিস্টেম অফ ইউনিট বুলি আমি জানো SI সিস্টেম। তো আমাৰ ফান্ডামেন্টাল SI ইউনিট কেইটা আছে টোটেল আমি যদি চাওঁ তেনেহ'লে টোটেল আছে 7টা। এইটো অসমত ভাৰতত বুলি কথা নাই, গোটেই পৃথিৱীত
SI ইউনিট ফান্ডামেন্টাল হাতটাই আছে কি আটাইটো প্রথমে আমি ইউনিট চিহ্ন চাই লওঁ লেংথত আমি এলএন ডাইমেনশনটো আমি কি কয় পলিটিক্যাল ডাইমেনশন কি ওলাই মাস আছে মাসক আমি তোমাৰ ডাইমেনশন উলিয়াম লাইন আছে ঠিক আছে সকলো বস্তু ডাইমেনশনটো আমি চোৱা উলিয়াম তো আমি প্ৰথমে জানিব লাগিব যে এই সাতটা ফান্ডামেন্টাল SI ইউনিট হয় কি তেনেহলে মনত ৰাখবা সাতটা ফান্ডামেন্টাল SI ইউনিট হৈছে লেংথ মাস টাইম ইলেক্ট্রিক কারেন্ট thermodynamic temperature luminous intensity আৰু amount of substance এই amount of substance টো কিন্তু তোমালোকৰ ফিজিক্সত নাহে ই আহিব তোমালোকৰ কেমিষ্ট্ৰিত আহে তো ইয়াৰে ইউনিট আছে সকলো বস্তুৰে আমি জানো ইউনিট আছে গতিকে ইয়াৰ লাগিব লেংথৰ ইউনিট আমি জানো কি মিটাৰ ঠিক আছে লেংথৰ ইউনিট কি হয় মিটাৰ হয় ইয়াক কিহেৰে চিম্বল কৰা যায় ইয়াক চিম্বলাইজ কৰা যায় তোমালোকৰ এমএৰে ঠিক আছে মাছৰ ইউনিট কি মাছৰ ইউনিট হৈছে তোমালোকৰ কিলোগ্ৰাম ওকে মাছৰ ইউনিট কি হয় ওয়েটৰ ইউনিটটো একেই হয় তো মাছৰ ইউনিট কি মাছৰ ইউনিট হৈছে কিলোগ্ৰাম ইয়াক কিহেৰে ডিনোট কৰা যায় ইয়াক ডিনোট কৰা যায় কে টাইমৰ টাইম কি টাইমৰ ইউনিট কি সেকেন্ড ঠিক আছে ইলেক্ট্ৰিক কাৰেন্টৰ ইউনিট কি হয় এম্পিয়াৰ এইখিনি তোমালোকে মনত ৰাখিব লাগিব উপায় নাই বেলেগ ঠিক আছে যদি তোমালোকে ক্লাস 11 ত পঢ়ি আছা আৰু যদি অহা বছৰ অলৰেডি প্ৰিপাৰেচন কৰি আছা তেনেহলে তোমালোকে এই সাতটা SI ইউনিট যোনটো ফান্ডামেন্টাল হয় ফান্ডামেন্টাল অফ দ্য ফিলসফি অফ দ্য মৌলিক অসমীয়াত যদি কওঁ সো ইলেক্ট্ৰিক কাৰেন্টৰ তোমালোকৰ ইউনিটটো কি হৈছে এম্পিয়াৰ থাৰ্মোডাইনামিক টেম্পাৰেচাৰৰ ইউনিট হৈছে কেলভিন luminous intensity ইউনিট হৈছে কেন্ডেলা আৰু amount of substance ইউনিট হৈছে মল যোনটো আমি কেমিষ্ট্ৰি পঢ়িবলৈ পাম ইয়াৰে তোমালোকৰ সিম্বল আছে টাইমৰ সিম্বল হৈছে S ইলেক্ট্ৰিক কাৰেন্ট K কেলভিনৰ হৈছে K তাৰ পিছতে আমি যদি চাওঁ luminous intensity হৈছে Cv আৰু amount of substance হৈছে মল এতিয়া এই সাতটা যদি তোমালোকে মনত ৰাখিব পাৰা তেনেহলে তোমালোকে ইজিলি যিকোনো ইউনিট এটা উলিয়াব পাৰিবা বুজিছে ডাইমেনশন ফৰ এক্সাম্পল মই যদি তোমালোকক কওঁ এৰিয়া ঠিক আছে এৰিয়াৰ যদি মই কথা কওঁ এৰিয়াৰ ফৰ্মুলাটো কি আমি জানো লেংথ ইনটু ব্ৰেথ এইটো কি হৈছে তোমালোকৰ এৰিয়াৰ ফৰ্মুলা এতিয়া যদি আমি ইয়াক উলিয়াবলৈ যাওঁ তেনেহলে লেংথৰ ইউনিট কি হয় লেংথ ইনটু ব্ৰেথ ব্ৰেথৰ ইউনিট কি হয় এম গতিকে ইয়াৰে আনসাৰটো কি হ'ব তোমালোকৰ এম স্কয়াৰ অৰ্থাৎ কি ইয়াৰ আনসাৰটো কি হৈছে তোমাৰ এৰিয়াৰ ইউনিট কি হ'ব মিটাৰ স্কয়াৰ হ'ব ঠিক আছে বুজি পাইছা ইয়াৰ এইটো হৈ গ'ল তোমালোকে ইউনিট উলিয়াইছা ইয়াৰ পিছতে এটা থাকে তোমালোকৰ ডাইমেনশন উলিয়াব ডাইমেনশন কেনেকে উলিওৱা যায় হয়নে মই এটা উলিয়াই দিম বাকিখিনি তোমালোকে কৰিবা ফৰ এক্সাম্পল আমি এক্সেলাৰেশনৰ ডাইমেনশনটো উলিয়াও ডাইমেনশন উলিয়াবলৈ ক্লাস 11 ত পৰীক্ষা নিশ্চয় আহিব ডাইমেনশন উলিয়াবলৈ বাকি ইয়াৰ পিছত আৰু যদি আমি ক্লাস 4 তেনেহলে তাতো আমি ডাইমেনশন উলিওৱা আগি আজি আমি এটা ক্লাসত এটা ডাইমেনশন উলিয়াই কি এইটো হৈছে এক্সেলাৰেশন এইটো হৈছে এক্সেলাৰেশনৰ এটা ফৰ্মুলা কি হয় ইয়াৰ ফৰ্মুলাটো ডিসটেন্স আপন টাইম হয় না নহয় স্পীড আপন টাইম স্পীডৰ এটা ফৰ্মুলা আছে তোমালোকে নিশ্চয় মেথডটো পাইছা যদি তোমালোকে মেথডটো দি ভাল তেনেহলে মেথড তোমালোকে এটা ফৰ্মুলা পাইছা স্পীড আপন টাইম স্পীডৰ ফৰ্মুলাটো কি ডিসটেন্স আপন টাইম হয় না নহয় স্পীডৰ কি ফৰ্মুলা ডিসটেন্স আপন টাইম আৰু আমি জানো আমি কি ওলাই আছো তোমালোকৰ এক্সেলাৰেশনৰ ফৰ্মুলা গতিকে এনেকুৱা যদি কিবা এটা টাৰ্ম থাকে তোমালোকে নিশ্চয় জানা আমি কি কৰো ইয়াত টাইমটো আমি তললৈ লৈ আনে হয় না নহয় টাইমটো তললৈ যদি লৈ আনে কি হৈ যাবগে t স্কয়াৰ হৈ যাবগে এতিয়া ডিসটেন্সক আমি কিহত লিখো ডিসটেন্সৰ যোনটো ইউনিট তাক আমি লিখো l হয় না নহয় তো এইটো কি হৈ যাব l upon t হৈ যাব আর বল এর ফর্মুলাটো ঠিক আছে ডাইমেনশনটো আমি উলিয়াই বাট ডাইমেনশনত এটা কথা সদায় মনত ৰাখবা ডাইমেনশনত কেতিয়াও তলত একো বস্তু নাথাকে কি সদায় কি হ'ব লাগিব এটা ষ্ট্ৰেট লাইনত থাকিব লাগিব ফ্ৰেকশন ইয়াত কাম নিদিয়ে ঠিক আছে ইয়াত ডাইমেনশন কেতিয়াও ফ্ৰেকশনত ওলোৱা নহয় গতিকে আমি কি জানিলো ইয়াত কি আছে তোমালোকৰ টাইম স্কয়াৰ আছে টাইমটো তললৈ আহিব তো কি হ'ব টাইম স্কয়াৰ হৈ যাব ঠিক আছে l upon t যদি আমি কওঁ তেনেহলে ইয়াক যদি আমি ওপৰলৈ লৈ যাওঁ তেনেহলে কি হ'ব কি হৈ যাব তোমালোকৰ l ৰ ওপৰত একো নাই মানে কি 1 আছে হয় না নহয় l ৰ ওপৰত একো নাই মানে 1 আছে আৰু t টোক যদি আমি ওপৰলৈ লৈ যাওঁ তেনেহলে ইয়াক আমি কি লিখিম a মাইনাস স্কয়াৰ হয় না নহয় ইয়াক কি লিখিম আমি মাইনাস আৰু মই তোমালোকক এটা কথা আগতে কৈ দিওঁ যে ডাইমেনশন উলিয়াবলৈ আমাক সদায় কি লাগিব ডাইমেনশনৰ ফৰ্মুলাটো তিনিটা ভাগত থাকে মাস লেংথ আৰু টাইম ঠিক আছে ডাইমেনশনাল ফৰ্মুলাটো সদায় তিনিটা ভাগত থাকে গতিকে এক্সেলাৰেশনৰ যোনটো ডাইমেনশনাল ফৰ্মুলা হ'ব সেইটো কি হ'ব সেইটো হ'ব তোমালোকৰ
m 0 বুজি পাইছা m টো আমি কিয় লৈছো কাৰণ m টো ল'বই লাগিব কাৰণ মাছ হয় মানে নহয় ই m কিন্তু ইয়াত m ৰ কিবা কথা কৈছো না আমি একো কোৱা নাই আমি m ৰ মানে কি ইয়াত মাছৰ কথা আমি একো কোৱা নাই ঠিক আছে তো মাছত আমি কি লিখিম 0 লিখিম এই কাৰণে l লেংথৰ কথা আমি ইয়াত পাতিছো গতিকে লেংথত আমি কি লিখিব লাগিব 1 লিখিব লাগিব টাইম টাইমৰ কথা আমি ইয়াত পাতিছো গতিকে আমি কি লিখিব লাগিব ইয়াক আমি ওপৰলৈ লৈ গৈছো তো এই কি হৈ যাব তোমালোকৰ টাইম a মাইনাস 2 ঠিক আছে বুজি পাইছা এইটো কিহৰ ডাইমেনশনাল ফৰ্মুলা হয় কি হৈছে এক্সেলাৰেশনৰ ডাইমেনশনাল ফৰ্মুলা ঠিক আছে এনেকৈ ভেলোচিটি আছে ভেলোচিটিৰ আমি কি জানিব লাগিব ফৰ্মুলা জানিব লাগিব ভেলোচিটিৰ ফৰ্মুলাটো আমি কি হয় ডিসপ্লেসমেন্ট আপত টাইম ঠিক আছে তো ভেলোচিটিৰ ফৰ্মুলাটো ইউজ কৰি কিনে তোমালোকে ভেলোচিটি উলিয়াবা তাৰ উপৰি আৰু কি কোৱা জানালে মোমেন্টাম আছে এঙ্গুলাৰ মোমেন্টাম আছে এটা ডাইমেনশনাল আমি এটা ক্লাস কৰিছো কেৱল মাত্ৰ ডাইমেনশনাল ফৰ্মুলা কিনে আমি ডিসকাস কৰিছো আজি যদি এইটো আমি বেসিক এটা ক্লাস এটা কৰি আছো ফিজিক্সৰ ডেমো ক্লাস বুলি ভাবি লোৱা গতিকে ইয়াত আমি ইয়াতকৈ বেছি ডাইমেনশনাল ফৰ্মুলা উলিয়াব নাযাওঁ কাৰণ সময় বহুত অভাৱ হৈ যাব নহলে গতিকে এক্সেলাৰেশনৰ আমি এটা ডাইমেনশনাল ফৰ্মুলা মই তোমালোকক উলিয়াই দেখুৱাইছো বাকি ভেলোচিটি মোমেন্টাম এঙ্গুলাৰ মোমেন্টাম এইবোৰ তোমালোকে ডাইমেনশনাল ফৰ্মুলা উলিয়াবা যদি নোৱাৰা তেনেহলে সেকেন্ড ক্লাসটোত আমি এটা ডাইমেনশনাল ফৰ্মুলাৰ ওপৰত এটা সম্পূৰ্ণ ক্লাস কৰিম ঠিক আছে ডাইমেনশনাল ফৰ্মুলা মনত ৰাখিবা সদায় m l আৰু t l লিখা হয় ওকে তো এইখিনি তোমালোকৰ ফান্ডামেন্টাল এসআই ইউনিট এইখিনি তোমালোকে মনত ৰাখিব লাগিব এই আঠটা ফান্ডামেন্টাল এসআই ইউনিট ইয়াৰ পিছতে আছে যে আমি কেনেদৰে ইউনিট মেজাৰ কৰো ইউনিট আমি জানো মেজারমেন্টৰ এটা কথা ইউনিট মেজাৰ কেনেকৈ কৰো এইটো আমি চাম ঠিক আছে তো এইখিনি যদি তোমালোকে বুজি পাইছা তেনেহলে আমি ইউনিট কেনেকৈ মেজাৰ কৰো এইটো আমি চাম আৰু এইটো তোমালোকে তো নেক্সট আমি পঢ়িম ইউনিট কনভাৰ্জন তোমালোকে নিশ্চয় সৰুতেও কৰিছা বহুত সৰুৰে টেবুলত নিশ্চয় পাইছা যদি পোৱা নাই একো চিন্তা কৰিবলগীয়া নাই আমি আজি চাম ইয়াতে আমি জানো চোৱা কিলোমিটাৰ হেক্টোমিটাৰ ডেকামিটাৰ মিটাৰ ডেসিমিটাৰ সেন্টিমিটাৰ মিলিমিটাৰ ইয়াতে তোমালোকে যদি চোৱা আটাইতকৈ ইম্পৰ্টেন্ট এটা টাৰ্ম হৈছে এইটো হৈছে মিটাৰ যেনেকৈ ঘৰ এখনৰ এটা ডাঙৰ সদস্য থাকে মানে নহয় সদস্য মানে কি ঘৰখন চলাই আছে আৰু তো ইয়াতে চোৱা তুমি যদি মিটাৰ এটা কি হয় মাজৰ পয়েন্ট হয় মিটাৰৰ এইপিনেও তিনটা পয়েন্ট আছে মিটাৰৰ এইপিনে কি আছে তোমাৰ তিনটা পয়েন্ট আছে আমি কি কম কিলোমিটাৰ হেক্টোমিটাৰ ডেকামিটাৰ এই তিনটা কি হয় এই তিনটা হৈছে মিটাৰতকৈ ডাঙৰ মনত ৰাখবা মিটাৰতকৈ ডাঙৰ কেইটা পয়েন্ট আছে তিনটা ঠিক আছে কিলোমিটাৰ হেক্টোমিটাৰ ডেকামিটাৰ মিটাৰতকৈ সৰু কেইটা আছে তিনটা এগেইন ডেসিমিটাৰ সেন্টিমিটাৰ মিলিমিটাৰ কিন্তু ইয়াক উলিয়াই কেনেকৈ ইয়াক এটাৰ পৰা এটা ইউনিট কনভাৰ্ট কৰিব পাৰি ঠিক আছে তো এইটো টপিকটো হৈছে তোমালোকৰ ইউনিট কনভাৰ্জন তো ইয়াক আমি কেনেকৈ কৰিম চোৱা এইটো হৈছে তোমালোকৰ 5 কিলোমিটাৰ 5 কিলোমিটাৰটো আমি কিহত দিব লাগে মিটাৰলৈ দিব লাগে আটাইতকৈ প্ৰথমে ইয়াত আমি কাম কিলোমিটাৰটো ক'ত আছে কিয়নো এইটো কিলোমিটাৰত আছে হয়নে নহয় তো ইয়াত আমি কাম কিলোমিটাৰটো ক'ত আছে কিলোমিটাৰ আছে ইয়াত আমি কি লিখিম ইয়াত আমি লিখিম 5 ঠিক আছে আমি কলৈকে যাব লাগে সেইটো আমি ইম্পৰ্টেন্ট মিটাৰলৈকে যাব লাগে তো মিটাৰলৈকে যাবলৈ হলে 1 2 3 হৈ গল মিটাৰত পাই গলো আমি মিটাৰত অহাৰ লগে লগে কি হৈ যাব 5000 মিটাৰ বুজি পাইছা 5 কিলোমিটাৰটো আমি যদি মিটাৰত কনভাৰ্ট কৰো তেনেহলে কিমান হ'ব 5000 মিটাৰ এগেইন আৰু এটা চাও আমি 8 মিটাৰ আছে 8 মিটাৰটো আমি কিহত দিব লাগে সেন্টিমিটাৰত দিব লাগে 8 মিটাৰটো আমি সেন্টিমিটাৰত কেনেকৈ দিম চোৱা ইয়াত আমি কি আছে মিটাৰ ঠিক আছে তো মিটাৰ আছে তো আমি মিটাৰৰ তলত কি বহাম 8 বহাম মিটাৰৰ তলত আমি কি বহাম 8 বহাম ঠিক আছে মিটাৰৰ তলত যদি আমি 8 বহাম আমি যাম কলৈকে আমি যাম সেন্টিমিটাৰলৈকে ঠিক আছে তো 8 মিটাৰ ইকুৱেল টু হাউ মাচ সেন্টিমিটাৰ বুলি যদি কোৱা যায় তেনেহলে ইয়াত আমি লিখিম 0 0 তো 800 সেন্টিমিটাৰ বুজি পাইছা কথাখিনি 8 মিটাৰ ইজ ইকুৱেল টু 800 সেন্টিমিটাৰ ইয়াৰ পিছতে আমাৰ কি আছে 9 mm অৰ্থাৎ মিলিমিটাৰ মিলিমিটাৰক আমি কিহত কনভাৰ্ট কৰিব লাগে মিটাৰত কনভাৰ্ট কৰিব লাগে ইয়াত চাম আমি আটাইতকৈ প্ৰথমে মিলিমিটাৰটো ক'ত আছে মিলিমিটাৰ আছে ইয়াত আছে তোমালোকৰ মিলিমিটাৰ তো মিলিমিটাৰৰ পৰা আমি ক'ত যাব লাগে মিটাৰলৈকে যাব লাগে তো আমি কেনেকৈ আহিম বেক সাইড আহিম হয়নে নহয় তো ইয়াত আমি 0 দিম ইয়াত আমি 0 দিম আৰু ইয়াত আমি এটা 0 দিম কিন্তু যেতিয়া আমি বেক সাইড আহো তাত এটাই তোমালোকে কথা মনত ৰাখিব লাগিব যে শূন্যটোৰ আগত কি কৰিব এটা পয়েন্ট এটা কৰিব এইটো সদায় মনত ৰাখিবা কনফিউজ নহবা কেতিয়াও তো কাৰণ আমি বেক সাইড আহি আছো ঠিক আছে ফ্ৰন্ট সাইড গলে তুমি কত পয়েন্ট দিব নালাগে কিন্তু যদি আমি বেক সাইড আহি আছো তেনেহলে আমি কি দিব লাগিব এটা পয়েন্ট দিব লাগিব 0 আগত গতিকে 9 মিলিমিটাৰ ইজ ইকুৱেল টু হাউ মাচ মিটাৰ বুলি যদি কোৱা যায় তেনেহলে আমি কম 0.009 মিটাৰ ঠিক আছে 0.009
009 মিটাৰ is your answer. Next এটা আছে 1 সেন্টিমিটাৰক যদি আমি কিলোমিটাৰত দিব লাগে তেনেহলে আমি কি কৰিম ইয়াত আমি চাম সেন্টিমিটাৰ ক'ত আছে ঠিক আছে 1 সেন্টিমিটাৰ সেন্টিমিটাৰ আছে ইয়াত কি আছে তোমালোকৰ 1 সেন্টিমিটাৰ আমি আহিম বেক সাইড কিয় আমি কৈ কিলোমিটাৰ কিলোমিটাৰটো আটাইতকৈ ডাঙৰ ঠিক আছে তো বেক সাইড খিনি আমি কেইটা জিৰো লাগিব এটা জিৰো দুটা তিনটা চাৰিটা পাঁচটা আৰু ইয়াৰ আগত এটা আমি কি দিম পয়েন্ট এটা দিম ঠিক আছে ইয়াৰ আগত যেতিয়া আমি পয়েন্ট এটা দিলো তেনেহলে কি হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু পিছত 1 এটা তো পয়েন্ট ক'ত যাব পয়েন্ট যাব তোমালোকৰ এটা মুণ্ডৰ পিছত দুটা তিনটা মুণ্ডৰ পিছত আকৌ পয়েন্ট নাযায় so 1 centimeter is equal to how much kilometer তেনেহলে আমি কম 0.00001 ইয়াত এটা জিৰো তুমি কম বহাব নোৱাৰা কিন্তু গোটেইখিনি জিৰোৰে ইম্পৰ্টেন্স আছে ঠিক আছে গোটেইখিনি জিৰোৰে আমাক কোনে দি গৈছে আৰ্যভট্টই দি গৈছে ঠিক আছে আৰ্যভট্ট কোন আছে এইবোৰ হিষ্ট্ৰী তোমালোকে নিশ্চয় পঢ়াইছো আপুনিও নিশ্চয় তোমালোকৰ মনত আছে হয়নে নহয় তো ইউনিট কনভাৰ্জন আমি যদি চাওঁ তেনেহলে এনেদৰে আমি কি কৰো ইউনিট কনভাৰ্জন কৰো দুটামান মই তোমালোকক হোমৱৰ্ক দিছো কমেন্টত আনসাৰ কৰিবা ঠিক আছে এটা কোৱা তোমালোকে 9 সেন্টিমিটাৰ is equal to কিমান হেক্টোমিটাৰ হ'ব 8 decameter is equal to how much millimeter হ'ব ঠিক আছে আৰু তাৰ পিছতে মই যদি তোমালোকক আৰু এটা অংক জ্ঞাত কৰিবলৈ দিওঁ যে 33 kilometer is equal to how much centimeter right ঠিক আছে এই তিনটা তোমালোকৰ হোমৱৰ্ক আছে আনসাৰটো কমেন্ট বক্সত নিশ্চয় জনাব নাপাহৰিবা ঠিক আছে 9 সেন্টিমিটাৰ হলে কিমান হেক্টোমিটাৰ হ'ব 8 ডেকামিটাৰ হলে সৰি 8 ডেকামিটাৰ হলে কিমান মিলিমিটাৰ হ'ব আৰু 3 কিলোমিটাৰ হলে কিমান সেন্টিমিটাৰ হ'ব এইটো আনসাৰ তোমালোকে নিশ্চয় কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা তো আজিৰ ক্লাসটো এটা ডেমো ক্লাস আছিল ফিজিক্সৰ ক্লাস 11ৰ ইউনিট এন্ড মেজাৰমেন্ট ঠিক আছে আমি ক্লাসখিনি এনেকৈ আগুৱাই লৈ যাই থাকিম যদি আমাৰ ক্লাসখিনি কৰি ভাল পাইছা তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যাতে সময়মতে তোমালোকে নটিফিকেশনবোৰ পাই থাকা ঠিক আছে তো আজিৰ ক্লাসটো ইমানতে আমি সমাপ্ত কৰিছো ক্লাসটো কৰি কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিবা তোমালোকৰ এটা কমেন্ট আমাৰ কাৰণে সাহস হয় ঠিক আছে তো ক্লাসটো যদি কৰি ভাল লাগিছে নিশ্চয় কমেন্ট বক্সত জনাবা শেয়াৰ কৰিবা বাকি ফিজিক্সৰ যিমানখিনি ক্লাস আছে ক্লাস 11 আৰু ক্লাস 12 ৰ সেইখিনি আমি এটা কৈ অধ্যায় কমপ্লিট কৰি থাকিম ডাইমেনশনৰ ক্লাস এটাও আছে ডাইমেনশন কেনেকৈ উলিয়াই এক্সেলাৰেশনটো আমি আজি উলিয়ালো বাকি ভেলোচিটি মোমেন্টাম এঙ্গুলাৰ মোমেন্টাম ইন্টেন্সিটি সকলোবোৰ বস্তু বাকি আছে এইখিনি আমি এটা কৈ কৰিম ঠিক আছে এইটো এটা ডেমো ক্লাস আছিলে ফিজিক্সৰ কেৱল মাত্ৰ এটা বেসিক যোনখিনি বস্তু আছিলে এই বস্তুখিনি এইটো ক্লাসৰ মাধ্যমেৰে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম তো এই ক্লাসটি ইমানতে সমাপ্ত কৰিছো মই মনত কৰোলে আকৌ লগ পাম তোমালোকক অহাটো ক্লাসত তেতিয়ালৈকে টাটা বাই বাই জয় হিন্দ জয় আই অসম ধন্যবাদ